জয় জুবিন দা মায়াবিনী জয় জুবিন দা অসমবাসী এনেকৈ ইউটিউব চেনেল স্বাগত জনালোঁ আৰু আপোনালোকক মানে ইণ্টাৰনেশ্যনেল মেলা দেখাইছিলোঁ আৰু আজি মানে আমাৰ ওচৰে পাঁজৰে মানে সভাবিলাক হৈ আছে তো দেখাম মানে কি আমাৰ ওচৰত যিখন সভা মানে পঞ্চগ্ৰাম সভা মহোৎসৱ যোৱা বছৰ ৰূপা জয়ন্তী আছিলে দেখাইছিলোঁ সুন্দৰকৈ আৰু আজি দেখাইছোঁ একে কথা গতিকে ইয়াত মানে কোনো কাপোৰ হওক অন্যান্য হওক মানে এইবিলাক ব্যৱসায় বস্তুবিলাক ইয়াত নেনে না দেখাব নহয় গতিকে আপোনালোকক নৰ্মেলি দেখাই যাম মানে ৰাস্তাত আৰু ভাগৱত গীতৰ যাত্ৰাৰ মানে এটা সুন্দৰ আপোনালোকক ক্লিপ দেখাম আৰু নেক্সট ইয়াৰ পৰা যাই আছোঁ মানে যোৱা বছৰ গৈছিলোঁ আপোনাৰ চেঙাৰ পিনে চেঙাত যিহেতু পুলকাৰ যে আছিল আমাৰ কেমেৰামান ধৰি আছে আৰু চেঙাত যিহেতু সভাত গৈছিলোঁ এইবাৰ চেঙাত যোৱা নহয় আৰু যিহেতু আমাৰ আমৰিখোৱা সভাত যাম মানে আপোনাৰ 2 বছৰ পাছত যাম আমৰিখোৱা সভাত গতিকে এই সভাখনো বহুত ডাঙৰ হয় সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপন কৰক আৰু যিহেতু মই ইনভাইট কৰিছে নেক্সট ভিডিঅ'খনে আৰু সেইকাৰণে ভাবিছোঁ জলদি আৰু ওচৰতে যাব লাগে আপোনাক সকলোৱে চাওক সকলক তেতিয়া একেলগে আৰম্ভ কৰোঁ এইফালে পুলকাৰজাৰ মই আহিলোঁ আৰু এইফালে আমাৰ বেলবাৰীখন পাৰ হ'লোঁ আৰু ইয়াত সভা চলিছে যিহেতু আৰু আপোনাক অলৰেডি দেখাইছিলে ৰূপনী জয়ন্তী এইফালে দেখা ন আৰু এইফালে আমাৰ চকটো পাম মানে এই চাৰিচকীয়া কাৰ আহিল তো আমাৰ সভাখনে মানে শেষে হ'ব আৰু আপোনাৰ নেক্সট অহাকালি লাষ্ট দিন এতিয়া টাৰ্ণিং লৈ গৈছোঁ ৰ'ব এতিয়া আৰু আমাৰ বেলবাৰী চকখন মানে পাৰ হৈ আহিলোঁ আৰু আমাৰ বেলবাৰী ঘৰত পালোঁ আৰু কথাটো হ'ল এতিয়া বোলে 7 বাজিল কাৰণ এটা কাৰণত আমাৰ পুৰা ল'ৰা তপা মানে আমি ৰখিছিলোঁ একেলগে যাম বুলি কিন্তু আমাৰ যোৱা নহ'লে এতিয়া আমি হঠাতে চেটিং কৰি পুলকাৰ যাৰ আহিলোঁ না কোনে যা আৰু কথাটো হ'ল আমি চিকাৰ হ'ব গৈছিলোঁ যোৱা বছৰ আমি 3টা গৈছিলোঁ 5টা গৈছিলোঁ আৰু এইবাৰ আমি 2টা ল'ব লাগিব ঠিক আছে একদম আপোনালোকে দূৰৰ পৰা ভিডিঅ' থাকিছে মানে ভিডিঅ' দিয়াতে আপোনাৰ কেনেকুৱা হ'ব এই ভিডিঅ' দি সভা চাই যাব আৰু সেইকাৰণে কৈছোঁ এই ভিডিঅ'টো যে বনাইছোঁ নেক্সট যেতিয়া আপোনালোকে এই সভাখনত আহিব তেতিয়া আপোনালোকে এই ব্লগটো চাই আহিব আৰু সভাখন আমাৰ বেলবাৰী পঞ্চগ্ৰাম সভা মহোৎসৱৰ দিনাৰ পৰা আহে মোটামুটি এইখন সভা আৰু 20 তাৰিখে আহে সভাখন 20 তাৰিখে দুয়োখনে ৰাইজৰে আছে আৰু আপোনাৰ মানে একদম সভাৰ একদম ডিজাইন চাওক আপোনাৰ তো এনেকৈ ভিতৰ ভাগত সোমাই যাম আৰু এইফালে ৰাজমুখ থিয়েটাৰ চলি আছে মানে প্ৰথমতে ফাৰ্নিচাৰৰ পিনে আহিলোঁ আপোনাৰ এইফালে আপোনাৰ দেখিছেনে বিছনা দেখিলোঁ বহুতখন বিচনা আছে আৰু সভাখন আপোনাৰ বেছি দিন নাথাকে বাৰু কিন্তু এতিয়া আমি এটা কথা কওঁ এই যি মিক্সি কোনোবা ল'ব বাৰু এইভাগে বিচনা আছে কিবা আছে দাদা আপুনি আছে ক'ৰ পৰা আহিছে আপুনি কাপলাবৰী আপুনি প্ৰতি বছৰ আহে নেকি আমৰিখোৱা সভাত প্ৰতি বছৰ আহে আৰু যিমান সভা আছে পাবই ন আৰু ইয়াৰ পিছত নেক্সট আপোনাৰ ৰামপুৰৰ সভা আছে আপোনাৰ চেঙাৰ সভা চলি আছে একেলগে হা চেঙাত নাযায় না ইয়াৰ পিছত ৰামপুৰ সৰ্থেবুৰী সভাত নিশ্চয় আপোনালোকৰ সৰ্থেবুৰী সভাত আহিলে এখেতৰ পৰা কিনি ল'ব আৰু মই এতিয়া এটা ইয়াৰ দামটো জানো দাদা কিমানমান দাম হ'ব এখনত হা মাত্ৰ 5,000 টকাত আৰু যিটো কাঠটো মানে অৰিজিনেল কাঠ ন অঁ বঢ়িয়া ভাল লাগিল আপোনালোকে আহিলে এখেতৰ পৰা ল'ব আৰু আমৰিখোৱা যিহেতু ৰাজহুৱাভাৱে একদম 45 সংখ্যক যিহেতু সভা মহোৎসৱ আৰু এইবাৰ তেওঁলোকৰ প্ৰতি বছৰে মানে সুন্দৰ সুন্দৰ নাটক দেখুৱাই ৰাইজক আৰু এইবাৰ আপোনাৰ ৰাজমুখ থিয়েটাৰ আছে আৰু ইয়াৰ আগতে মানে আমি প্ৰশান্তি দিয়া লগ কৰিছিলোঁ এইবাৰ এই ৰাজমুখ থিয়েটাৰখন আমি চাইছিলোঁ আৰু আপোনাৰ ৰিভিউটো জনাইছিলোঁ আৰু বাকী ৰাজমুখ থিয়েটাৰৰ গোটেইকে লগ কৰিছিলোঁ আৰু এতিয়া আমৰিখোৱাত আছে আৰু আপোনালোকে নিশ্চয় আহিব ইয়াত চাবলৈ দাদা কিমানমান মানে ধৰক মানুহ ঢেৰ মানুহ হ'ব না আজি মানুহ ফুল মানুহ হ'ব আৰু যি টিকটৰ দামটো মানে অতি কমত লগ হৈছে ৰখা গৈছে বতৰীয়াটো তোমাৰ 230 টকা আৰু য'ত 180 টকা আৰু একদম তলতটো দিছি তোমাৰ 150 টকা আচ্ছা আৰু গেলাৰীত 80 টকা আচ্ছা তো ধন্যবাদ কাৰণে বিশেষকৈ সভাখনৰ মানে আপোনাৰ বহুত ডাঙৰ সোণালী জয়ন্তী হ'বলৈ যাই আছে তেনেকুৱা তো আহিব আপোনালোকে আমৰিখোৱা সভাত দাদা কেনে বিক্ৰী বাৰ্তা ভালে আছে না বেয়া নহয় অঁ আৰু ভালো নহয় ইমান বেয়াও নহয় কেইদিন গ'ল আমৰিখোৱা সভা আজি 3 দিন চলি আছে 3 চলছে চ' আপোনালোকে এখেতৰ পৰা ল'ব আৰু বেষ্ট গান কোনটো ভাল লাগে তোমাক মায়াবিনী অঁ জুবিনৰ মানে প্ৰত্যেকটা গান আছে
লগতে ভূপেন হাজৰিকাৰ আছে এনেকৈ আপোনাৰ সকলো কিতাপ আছে হয় হয় আচ্ছা আচ্ছা কৰে বেষ্ট মানে কোনখন কিতাপ চেলিং হৈছে জুবিনদাৰ না এই জুবিনদাৰে হ'ব চাগে জুবিন গাৰ্গৰ কিতাপ হয়। জুবিন গাৰ্গৰ কিতাপ এই জুবিনৰ গান গান আৰু পিতৃৰ দৃষ্টিত এনে কিমান মান লয় সেইখন দাম এইটো জুবিন গাৰ্গৰ গানটো 50 টকা আছে 50 টকা আৰু বাকী আপোনাৰ এইটো 185 টকা এইটো 185 হাৰ্ড বাইণ্ডিং আচ্ছা এইটো 80 আছিলে আছে পিতৃৰ দৃষ্টিত জুবিন অঁ পিতৃৰ দৃষ্টিত জুবিন কপিল ঠাকুৰৰ দেউতাকে লেখা হ'ব দেউতাকে লিখা লিখা আছে এইখন বিক্ৰী হৈছে আৰু বাকী অন্যান্য নভেল চভেল দুই এখন যাই আছে আছে, অ। ৰুৰেল বাকী মানে আমাৰ জুবিনদাৰ মানে হিষ্ট্ৰীটো জানিব পাৰিব আৰু সেনেকুৱা তো এইখিনি ব্যস্ততাৰ মাজত পোৱাৰ কোনো ধন্যবাদ আৰু আপোনাৰ আমৰিকৰ সভাখনৰ মানে মেইন জেগাখন এতিয়া হৈছে আপোনাৰ এখিনিৰ পৰা চাওক আপোনাৰ এই যিটো মন্দিৰটো দেখা পায় ইয়াতে ৰংগমঞ্চ আৰু এখিনিৰ পৰা আপোনাৰ দোকানবোৰ আৰু এইফালে আপোনাৰ সৎ দোকানবোৰ বাকী এজন আমাৰ বহুত পুৰণা মানে খুৰা লগ পালোঁ খুৰা আমৰিখতে হয় খুৰা আমৰিখৰ সভাত মানে আপোনালোকৰ লোকেলেই ন এই কাপোৰ বিক্ৰী কৰিব আনিছে খুৰাই চ' আপুনি প্ৰত্যেক সভাত যায়ে থাকে আৰু ন এইফালে জুবিনদাৰ মানে সভাৰ প্ৰত্যেকখন সভাতে মানে আপোনাৰ এনেকৈ দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ ইয়াত দেখা বেগকে আপোনালোকৰ মানে ভাল লাগিল আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত মানে জুবিনদাৰ যিখিনি মানে বাক্যবিলাক সঁচাকৈ যিখিনি কথা চাওক ইমান ধুনীয়াকৈ লেখা আছে আপোনাৰ মই আপোনালোকক দেখাই দিছোঁ এই কাঞ্চনজংঘাৰ এটা দিছোঁ মোৰ কোনো জাতি নে মোৰ কোনো ধৰ্ম মানে এনেকুৱা মানে এইগিলা চব সকলোখিনি ইয়াত লেখা তুলিছে মানে সকলোৱে চাওকচোন ইমান সুন্দৰকৈ আছে প্ৰত্যেকখন মানে চিনেমাতে হওক কিমান চনত 2000 কিমান চনত সকলোখিনি ইয়াত মানে দেখিবলৈ পাইছোঁ আপোনাৰ আৰু লগতে ইয়াত মই এটা আপোনাৰ যিখন সভাখনত মানে এটা দেখি মানে আচৰিত হৈ গ'লো ইয়াতে যি জুবিন ক্ষেত্ৰ মানে সুন্দৰকৈ মানে হুবহু ভাল মানে সেই কৰিছে চাওকচোন আপোনালোকে কি সুন্দৰকৈ একদম জুবিন ক্ষেত্ৰ 19 ছেপ্টেম্বৰ যেতিয়া আপোনালোকে আছিলে তেতিয়া মানে ইয়ল্লা সম্পন্ন কৰা দাদা সেইখিনি সময়ত আপোনালোকৰ হয়তো আছিলে বহুতে এইখিনি হুবহু চেম মানে সজাই তুলিছে চাওকচোন আপোনালোকে ক'ব লাগিব প্ৰশংসা কৰিব লাগিব তো দাদাৰ সঁচাকৈ আখৰে পালন কৰিছে দাদাই যিখিনি আমাক সকলোখিনি শিকাই গৈছে সেই আজি যুৱ প্ৰজন্মৰ ল'ৰাসকলে সুন্দৰকৈ একদম মন মগজুত সোমাই দিয়ে দাদাৰ প্ৰতি ভক্তিভাৱ যেনে সকলোখিনি কৰিছে ইয়াত যিবিলাক আপোনাৰ দেখিছে দাদাৰ ফটোবিলাক ইয়াত সকলো ধুনীয়াকৈ একদম আখৰবোৰ লেখা আছে যিখিনি আপোনাৰ মন হৃদয়ত চুই যোৱা আপোনাৰ আৰু ইয়াত চিনেমাবোৰ আছে মানে আপোনাৰ যিবিলাক দাদাই চিনেমা কৰিছে জুবিন দাই সকলো চিনেমা ইয়াত মানে আপোনাৰ লিপিবদ্ধ কৰা আছে আপোনাৰ একদম আপ টু 2000ৰ পৰা 2025লৈকে আৰু ইয়াতে চাওকচোন গানে কি আনে এনেকৈ আপোনাৰ সকলোখনে ছবি আছে আৰু এইখন যিখন বেষ্ট মানে ফটো মন যায় মানে ইয়াত মানে জুবিন দাৰ লুকটো প্ৰথম লুকটো সঁচাকৈ ইমান সুন্দৰ আপোনাৰ আৰু এই যিখন চিনেমা তেতিয়াৰ পৰা আমি হিৰ হৈছিলে তেতিয়া আমি বহুত সৰু আছিলোঁ কিন্তু তেতিয়া কিন্তু আমি সেই চিনেমা উপভোগ কৰিছিলোঁ পাছত আমি আৰু এতিয়া আমি গম পাওঁ যে 80 90 2000 দশকত মানে 2080 দশকত সেই সময়ৰ সৈতে কেনেকুৱা এটা চিটুৱেশ্যন আছিল কিন্তু তথাপিও জুবিন দা ৰৈ যোৱা নাছিল এনেকৈ কাম কৰি গৈছিল যে অসমবাসীৰ কাৰণে বিশ্বৰ কাৰণে আৰু আজি সেই কাৰণে বিশ্বই মানে কান্দিছে জুবিন দাৰ কাৰণে গতিকে সেইটো ক'ব লাগিব আৰু প্ৰত্যেকজন অনুৰাগী জুবিন দাৰ কাৰণে ফেন হৈ গৈছে আৰু ইয়াৰ পৰা আমি সকলোৱে কিবা কৰোঁ এনেকুৱা এজন মানুহ নোলাব যে তেনেকুৱা কাম কৰি আছে সেই কামবোৰ শলাগ ল'বলগীয়া দিনে ৰাতি কষ্ট কৰে মানুহ এজন আছিল অসমত এই যে জুবিন গাৰ্গ যাক আজি মানুহে সকলো কান্দি হেৰা দিছে কিন্তু আপোনালোকক মই এটা কথা কওঁ অসমবাসীক যে আপোনালোকে যোনে কি হওক জীয়াই থকাতে মৰ্যাদা দিয়ক জীয়াই থকাতে সন্মান দিয়ক মৃত্যুৰ পিছত সন্মান দিয়ক লাভ নাই গতিকে এইখিনি কথা মেইন আৰু এইফালে আমেৰিকাৰ চাই বসন্ত এজন দাদা লগ পালোঁ তো লগ পাই থাকোঁ আৰু না দাদা অঁ এফালে লগ পাইছোঁ ভাল লাগিল আৰু দাদা কি ক'ব সভাখনৰ বিষয়ে আমেৰিকা সভাত ভাল লাগছে ভালে আৰম্ভ হৈছে আৰু 5 বছৰ পাছত আপোনালোকৰতো সোণালী জয়ন্তী হ'ব আৰু নিবলে হ'ব বহুত ডাঙৰ হ'ব ডাঙৰ হ'ব আৰু এটা কিমান দিন আছে আপোনালোকৰ সভা আৰু 2 দিন অঁ তো এইবাৰতো গুচি গ'ল নেক্সটবাৰ যদি আমেৰিকা সভাত আহে নিশ্চয় ব্লগটো চাই আহিব ভাল লাগব ভাল লাগে বাকী এনেকৈ মিঠা পান খুৱাব আহিলে না কি চিনাকি যদি পায় আৰু খাব না আমি নাখাওঁ আৰু কোনোবা যদি খুৱাই খাই আৰু খুৱাব আৰু আজি নাখাওঁ ন আজি আৰু খাই লওক না বেলেগ দিনা খাম আৰু একো নাই না একো নাই খাই লওক ঠিক আছে একো নাই ভাল লাগিল এটা লগ পাই আৰু খোৱাৰ লগে লগে আমাৰ হৈ গ'ল মানে মিঠা পান ৰেডি অঁ যি খাই মানে সঁচাকৈ কৈছোঁ মানুহৰ কিন্তু মনটো একদম কিন্তু বহল আছে কিন্তু অঁ সেইটো ক'ব লাগিব
ভাল লাগিল দেখা লগ কৰি। মনটো ফুল আছে অঁ বাকী ভাই বনাই দিয়া কিবা দিয়া, কৰি চলি ঠিক আছে আছো সেয়ে বহু অঁ মানুহ এটা আহিলে চাপৰ্ট কৰিব লাগিব অঁ তাকে অঁ ভাই কেনে কৌশিক ভাই আহিছে আজি আমৰিকা খবৰ আহিলোঁ 2 বছৰৰ পাছত আহিলোঁ কেনে লাগছে পিছে চাই কেনে মানে ভাল লাগছে আগত কৰি দেৱলা বহি আছে যিহেতু কৰণালৈ জনতা আহিব আছে বাপৰে মানুহ দেখছ ন আজি মানুহ বহুত মানুহ হৈছে ছোৱালী ছোৱালী তুমি তুমি কি ভিডিঅ' বনাব পাৰে ক'ত ঘূৰি আছা মানুহটো নহয় মই ভিডিঅ' এটা দিছোঁ হয়। কালি মানে আহিমি জানো আৰু এইবোৰ লগত মানে এজন ভাইটি আছে অঁ কাষৰে অঁ অঁ দুয়োটা একেলগে ভিডিঅ' বনাই থাকে ন অঁ একেলগে থাকো অঁ বাকী তোমাৰ ভিডিঅ' চাই বহুত মজা লাগে কি অ। মজা ভাই আজি মই- কিন্তু বিৰাট ডাইলগ মাৰা হৈছে মই ট্ৰাই কৰা আছোঁ তাৰ এ বিৰাট মাৰ কিন্তু পুৰা মজা আছে গাইছ আপোনালোকে এওঁৰ জোৰটো চাওকচোন বৰ ফালা ফালি আৰু পাৰিলে ললা না কি বহুত পইচা আছে নাই 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 ভাই এটা কথা কওঁ দে কৌশিক ভাই চেনেল ছাবস্ক্ৰাইব কৰিব ক'লে অঁ। ঠিক আছে সুন্দৰকৈ মানে আগুৱাই যাই আছে তুমি বস্তুটো আগে দিছা পাৰ্টিটো দিব লাগিব নতুন মোবাইলৰ নাই নাই নৰ্মেলি ঠিক আছে ভাল লাগিল লগ পাই। বহুত ধনী নাই 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 এনে কৈছে মানে ফ্ৰেণ্ড ইমান ধনী নহয় গতিকে ইউটিউবৰ পৰা টকা ইনকাম কৰা সহজ নহয় একো কৰা সহজ আমি নহয় এজন অঁ। বহুত কষ্ট কৰে গাড়ী চলাই কিবা চলাই পিছে তোমাৰ ইমান লগাৰ পাছত একদম ভাল পাৰ্টি আৰু মই এটা কথা কওঁ 3 বছৰ কষ্ট কৰিছোঁ বহুতখিনি লাভালাভ হৈছোঁ দেখনি কিন্তু এজন নৰ্মেল মানুহ একদম সহজ নহয় একদম সঁচা কৈছোঁ আমিহে জানো গাইছ অঁ। গেষ্টিক আৰু মই কিন্তু পইচা পাবা মানে পাম আৰু লেয়াৰ বৰচি আৰু 2 মাহ 3 মাহ পাছত পাম আৰু একদিন ভালকে পাৰ্টি অঁ পাৰ্টি খাম নিশ্চয় খাম প্ৰত্যেকে পাৰ্টি খাম মোৰ কপালটো ফুটা অঁ মোৰ কপালটো এনে ফুটছি না ফুটা না একদম তোমাৰ আহি যাব কাপাল বাতি দিবা লাগিব অঁ পাৰ্টি খাম ঠিক আছে আৰু আপোনাৰ এনে খাব নাই কিন্তু পাণ চান কিন্তু আজি আৰু খালোঁ আৰু যিহেতু মুখখনত কেম্বা লাগি আছিলে আৰু এতিয়া হঠাৎ আহি গ'লে এখন দোকানত আপোনাৰ দেখিছেনে চ' এইভাগে মহিলাসকলৰ আৰু ছোৱালীসকলৰ বিশেষকৈ মানে পলিপাত মিছপাত এভৰিথিং দোকান আছে মানে সুন্দৰ দাদা আপোনাৰ ক'ৰ পৰা আহিছে আমি চটলা পৰা আহিছোঁ চটলা পৰা আহিছে এনে প্ৰত্যেক সভাত যায় নেকি আপোনালোকে অঁ সৰ্থিবাৰী সৰ্থেবাৰী সভাত যাব নে এইবাৰ যাম অঁ আজি মাটি ল'লো আমি আপুনি এতিয়া কি পিন্ধি আছে এইটো আপোনাৰ ধৰা জুবিন দা জুবিন দা কাৰণে অঁ এটা আৱেগ অঁ জয় জুবিন দা হা ঠিক আছে বঢ়িয়া বঢ়িয়া মানে ঠাণ্ডাৰ দিন যাবৰে হ'ল কিন্তু আপোনালোকৰ যদি এনেকুৱা কম্বল লোৱা নাই নিশ্চয় সভাবিলাকত ল'ব পাৰে এয়া চাওক কি বম বম কম্বল আনিছে আপোনাৰ ভাই কিমানমান লগাইছে ভাই দাম কোৱালিটি লৈ কোৱালিটি লৈ এনে পৰা একদম 5,000 লগি আছে 500 পৰা 5,000 5,000 টিকেট কোনটো হ'ব মোৰ হিচাপত এতিয়াই হ'ব নেকি শ্লিম হ'ব শ্লিম টাইপ ন শ্লিম নহয় ভিতৰত দাঁত আছে ডাৰ আছে তো নিশ্চয় ঠাণ্ডাৰ মাহ যাব ওলাইছে যদিও গৰমৰ দিন ঠাণ্ডা দিন বুলি কোনো কথা নাই যেতিয়া যেতিয়া ল'ব পাৰে এইবিলাক বস্তু আপোনাৰ সদায় থাকি যাব ব্ৰেণ্ডেড মাল এইবিলাক চ' বঢ়িয়া ভাই এই তোমাৰ এটা কথাটো হ'ল তুমি নেক্সট ক'ত সভাত যাবা আৰু আৰু সৰ্থিবাৰীত যাম সৰ্থেবাৰী তো আমাৰ অসমত সভাৰ অভাৱ নাই এখনৰ পিছত এখন সভা হৈ থাকে নিশ্চয় এখেতৰ যদি লগ পায় নিশ্চয় আপোনাক কিনি ল'ব ইয়াত ধন্যবাদ ঠিক আছে এইটো অলপ বেলেগ বস্তু দেখা পালোঁ এইটো কি বস্তু দাদা এইটো কি বস্তু এইটো এই যাম যাম না মিঠাইত যাম নেকি হা খাজ দেখাবলৈ না অঁ চৰি হা আমি খাইছোঁ এটা মই খাই আছোঁ তামোল খাই আছোঁ না অঁ আপুনি এটা কাম কৰক দাদাকে দি দিয়ক দাদা কৰি দিয়ক দাদাকে দিয়ক অঁ হেল্ল' বঢ়িয়া পুৰা হাল্লা দিছে এটা আমি অঁ মোৰ কৰি নাই জয় হৰি বল অঁ অঁ দে ভাল লাগিল ভাই দে তোমালোকক লগ পাই গোটেইকে জয় জুবিন দা জয় জুবিন দা ঠিক আছে এনচাৰ জয় জুবিন দা অঁ মায়াবিনী জয় জুবিন দা 200 টাকা কেজি চেনিৰ দাম বাঢ়া কাৰণে জিলাপিৰ দাম বাঢ়ছে না ভাই তেনেকুৱা মানে বিক্ৰী বাৰ্তা হৈছে না আপোনালোকৰ হৈছে ন এই দাদা পাক দি আছে দাদা একে একে দাম নেকি নাই বেলেগ বেলেগ এতিয়া দামটো কিমান আপোনাৰ এইটো 160 টকা 160 আৰু মাহটো কিমানমান গৈছে মাহতো 200 টকা 200 টকা অঁ আৰু এইফালে আমি সভা দেখাই গোটেই দেখালোঁ আপোনালোকক আৰু এতিয়া নৰ্মেল ব্লগ আছিল সভাখনত আপোনাৰ চ' ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখন কৰি দিব এটা দি একদম গোয়িং টু ঘৰ আৰু বেলবাৰী চ' আমাৰ ইফালে সভা চভা চলি আছে যিহেতু অলপ চাব লাগিব চ' আজিলৈ এৰিছোঁ টাটা বাই বাই